2-4 দিন ধৰি এনেকুৱা শাস্তি কৰিছে ৰাইজৰ। ইয়াত মানে চুইচ গেট আছিলে, চুইচ গেটটো বন্ধ হৈ গ'লতো, বন্ধ হোৱাৰ পিছতে চব মেটেকাবিলাক বন্ধ হৈ গ'ল। বিভিন্ন স্থানত বহুত অসুবিধাৰ সৃষ্টি হৈছে, মেটেকাই আমাক বহুত অশান্তি সৃষ্টি কৰিছে ৰাইজৰ। তাৰপিছত এতিয়া মানুহ লগাই আমাৰ প্ৰশাসনৰ বহুত এই মানে মিডিয়াৰ যোগেদি জনাজাত হোৱাৰ পিছত আৰু প্ৰশাসনৰ গা লৈছে। তাৰপিছত প্ৰশাসনৰ মানুহ আহি পেলাই এতিয়া কালিৰ পৰা ধাৰাবাহিকভাৱে কামখিনি কৰি আছে। আঁতৰাই আছে। আপোনাৰ যাক দেখিছে মানুহ লাগি আছে, মানুহ 40-50 জন মানুহ লাগি আছে। হয়, বিভিন্ন ফালে মানে গোটেই পথাৰ-চথাৰখিনি আমাৰ চব ধ্বংস হৈ গৈছে, বহুত মানে প্লাবিত হৈ গৈছে। গাঁও আগত কৰিব আছিলে প্ৰশাসনে, এতিয়া মানুহৰ মিডিয়াই যেতিয়া মাটি প্ৰচাৰ কৰি আছে, তাৰপিছতে প্ৰশাসনৰ মানে গা লৰিছে। আহিছে আমাৰ খণ্ডনৰ বিষয়া ছাৰ আহিছে, ইয়াত আৰু অভিযন্তা কেইজন আহিছে, জিআইএছ আহিছে, আৰু চক্ৰ বিষয়া আহিছে, ব্ৰহ্মপুৰৰ বিডিঅ আহি পেলাই চাইছেহি, আমাৰ বাইদেউ আহিছে, SCO চাৰ্কল অফিচাৰ আহিছে, চাই পেলাই পৰ্যবেক্ষণ কৰিছেহি। কামখিনি চলি আছে, তীব্ৰগতি চলি আছে। এতিয়া হৈছে 2-3 দিন লাগিব সেইখিনি চাবৰ সময়তে। একদম আপোনাৰ কাষৰী গাঁও নগাঁৱলৈকে বা নেহুৱালৈকে এইটো চাফা চলি থাকিব অবিৰত।